মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইউটিউব চেনেল পলিটিকেল সায়েন্স মেডিজিৰ ফালৰ পৰা মই ডক্টৰ তপন চন্দ্ৰ কলিতা আজি আমি ভাৰতৰ সংবিধানৰ ওপৰত এটি আলোচনা কৰিবলৈ আগবাঢ়িছো আমি ভাৰতৰ সংবিধানৰ ওপৰত এটি ডাঙৰ থুলমূলকৈ ভাৰতীয় সংবিধানৰ সকলো কেইটা অংশ সামৰি যিমান কেইটা অনুচ্ছেদ আছে অনুসূচী যিমান কেইটা আছে সকলো কেইটা সামৰি আমাৰ ছাত্ৰ ছাত্ৰী নাইবা অনুৰাগী পাঠকে যাতে ভাৰতৰ সংবিধানৰ ওপৰত এটি থুলমূল এটা ধাৰণা ল'ব পাৰে তাৰ সেই উদ্দেশ্য আগত ৰাখি কেইটামান ভিডিঅ' বনোৱাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছোঁ হওক তাৰে প্ৰাৰম্ভিক যিটো ভিডিঅ' সেইটো হ'ব কনষ্টিটিউশ্যন অফ ইণ্ডিয়া পাৰ্ট 1 দ্য ইউনিয়ন এণ্ড ইটছ টেৰিটৰী ছাত্ৰ ছাত্ৰীসকল আমি জানো যে ভাৰতৰ সংবিধানখন বি.আৰ. আম্বেদকাৰৰ নেতৃত্বত আৰু আন সদস্য যেনে এন গোপালস্বামী আয়েংগাৰ আল্লাদি কৃষ্ণস্বামী আয়াৰ কে.এম. মুন্সি সৈয়দ মোহাম্মদ সাদুল্লাহ এন মাধৱ ৰাও আৰু ডি.পি. খৈতান এইকেইজনৰ এক দীৰ্ঘম্যাদী কষ্টৰ ফচল আছিল ভাৰতৰ সংবিধান য'ত 2 বছৰ 11 মাহ আৰু 17 দিনৰ আৱশ্যক হৈছিল আৰু খৰচ হৈছিল সেই সময়ত ভাৰতীয় টকাত 6.4 কোটি টকা এতিয়া আমি বৰ্তমানৰ যিটো প্ৰাৰূপ ভাৰতৰ সংবিধানত প্ৰথমতে আমি জানো যে 22টা পাঠ আছিল খণ্ড বা অংশ আছিল এতিয়া এই খণ্ডৰ পৰিমাণ 25টালৈ বৃদ্ধি পাইছে তাত যোগ হৈছে 9A মিউনিচিপালিটিজ 9B কোঅপাৰেটিভ ছ'চাইটিজ আৰু 14A ট্ৰিবিউনেলছ আৰু এই ভাৰতৰ সংবিধানৰ আৰম্ভণি এটা আমাৰ যিটো সকলো গ্ৰন্থৰ যেনেকৈ আৰম্ভণি থাকে আমাৰ ভাৰতৰ সংবিধানৰ আৰম্ভণিটো প্ৰস্তাৱনাৰ মাধ্যমেৰে হৈছে এই সম্পৰ্কে আমি ভালেকেইটা ভিডিঅ' ইতিমধ্যে প্ৰস্তুত কৰা হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি জানিছোঁ যে ভাৰতৰ সংবিধানখন 1949 চনৰ 26 নৱেম্বৰ তাৰিখে প্ৰস্তুত হৈ উঠিছিল আৰু 1950 চনৰ 26 জানুৱাৰীত বলবৎ হৈছিল আৰু যেতিয়া এই সংবিধানখন গ্ৰহণ কৰা হৈছিল তেতিয়া ইয়াৰ আৰ্টিকলছ অনুচ্ছেদৰ সংখ্যা আছিল 395টা আৰু 8টা অনুসূচী আছিল আৰু প্ৰায় 1,45,000টা শব্দৰে গঠিত আছিল গতিকে সেই সময়ৰ যিবিলাক সংবিধান তাৰ ভিতৰত আটাইতকৈ এখন বৃহৎ সংবিধান হিচাপে ভাৰতৰ সংবিধানে এক নাম ল'বলৈ সক্ষম হৈছিল আৰু বিশ্বৰ অন্যান্য সংবিধানৰ এই ক্ষেত্ৰত আমি উদাহৰণ ল'ব পাৰোঁ যে আমাৰ ভাৰতবৰ্ষত যেনেকৈ সেই সময়ত 22টা অংশ আছিল ঠিক তেনেকৈ ভাৰতৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানত মাত্ৰ 7টা অনুচ্ছেদ আছিল ভাৰতৰ আছিল 395টা কানাডাৰ সংবিধানৰ 147টা অনুচ্ছেদ অষ্ট্ৰেলিয়াৰ 128টা আৰু চাউথ আফ্ৰিকাৰ দক্ষিণ আফ্ৰিকাৰ আছিল 153টা অনুচ্ছেদ গতিকে এই সকলোবিলাক কথা আমি যদি অনুধাৱন কৰোঁ তেতিয়া গম পাওঁ যে ভাৰতৰ সংবিধানখন এখন বৃহত্তম সংবিধান আছিল এতিয়া আমি অনুচ্ছেদ বাই অনুচ্ছেদ আমি আমাৰ আলোচনা আগবাঢ়ো যেহেতু আমাৰ মূল বিষয়টো হ'ল সংবিধানৰ খণ্ড নম্বৰ 1 বা প্ৰথম অংশটোৰ নাম হৈছে দ্য ইউনিয়ন এণ্ড ইটছ টেৰিটৰী ইয়াত আৰ্টিকল 1 অৰ্থাৎ অনুচ্ছেদ 1ৰ পৰা 4 নম্বৰলৈকে আছে অৰ্থাৎ সৰ্বমুঠ 1, 2, 3, 4 4টা অনুচ্ছেদ ইয়াত অন্তৰ্ভুক্ত হৈছে ইয়াৰে প্ৰথম যিটো অনুচ্ছেদ সেই প্ৰথম অনুচ্ছেদটো হ'ল নেম এণ্ড টেৰিটৰী অফ দ্য ইউনিয়ন সংঘৰ নাম আৰু ভূখণ্ড ছাত্ৰ ছাত্ৰীসকল আমাৰ ভাৰতৰ সংবিধানৰ কথা আমি বহুতো শুনো
কিন্তু আমাৰ ভাৰতৰ সংবিধানৰ প্ৰথম অনুচ্ছেদটোনো কেনেকৈ আৰম্ভ হৈছে সেই সম্পৰ্কে আমি বহুতে অজ্ঞ গতিকে আমাৰ ভাৰতৰ সংবিধানৰ প্ৰথমটো অনুচ্ছেদ আৰম্ভ হৈছে এনেদৰে আৰ্টিকল 1 of the constitution says that India that is Bharat shall be a union of states গতিকে মনত ৰাখিব ছাত্ৰ ছাত্ৰীসকল কেনেকৈ আৰম্ভ হৈছে আৰ্টিকল 1 of the constitution says that India that is Bharat shall be a union of states গতিকে তাৰে 2 নম্বৰ যেটো অংশ হেতু হল the states and the territories thereof shall be as specified in the first schedule the territory of India shall comprise the territories of the state B the union territories specified in first schedule and C such other territories as may be acquired গতিকে ছাত্ৰ ছাত্ৰীসকল এটা কথা আমি মনত ৰাখিব লাগিব যে ভাৰতৰ সংবিধানৰ 1 নম্বৰ অনুচ্ছেদত কোৱা হৈছে ভাৰত অৰ্থাৎ ভাৰত ৰাষ্ট্ৰ সংঘ হ'ব ৰাজ্য আৰু ইয়াৰ ভূখণ্ডসমূহ প্ৰথম যেটো অনুসূচী উল্লেখ কৰা ধৰণে হ'ব আৰু ভাৰতৰ ভূখণ্ডৰ ভিতৰত থাকিব অৰাজ্যসমূহৰ ভূখণ্ড খ প্ৰথম অনুসূচীত উল্লেখ কৰা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ আৰু গ অধিগ্ৰহণ কৰিব পৰা অন্যান্য ভূখণ্ড ইয়াতে মন কৰিব লগা কথা হ'ল যে যিখিনি অংশ আমি আন্ডাৰলাইন কৰি থৈছো অৰ্থাৎ 2 আৰু 2 নম্বৰৰ এ আৰু বি নম্বৰ অংশটো সেইখিনি সপ্তম সংশোধনী 1956ৰ অধীনত সংশোধন কৰি লোৱা হৈছিল গতিকে এইখিনি আছে আমাৰ অনুচ্ছেদ নম্বৰ 1ৰ আলোচনা এতিয়া আমি পৰৱৰ্তী অনুচ্ছেদ 2 লৈ আগবাঢ়িব খুজিছো অনুচ্ছেদ 2 whole admission or establishment of new states admission or establishment of new states নতুন ৰাজ্যৰ অন্তৰ্ভুক্তি বা প্ৰতিষ্ঠা কেনেকৈ কোৱা হৈছে parliament may by law admit into the union or establish new states on such conditions as it thinks fit অৰ্থাৎ অসমীয়াত সংসদে আইনৰ দ্বাৰা উপযুক্ত বুলি ভাবা চৰ্তত সংঘত নতুন অঞ্চল সংলগ্ন কৰিব পাৰে বা নতুন ৰাজ্য স্থাপন কৰিব পাৰে তাৰ পিছত এটা আমাৰ ইতিমধ্যে ভাৰতৰ সংবিধানৰ পৰা বাদ দিয়া হৈছে হেতু হল 2A অৰ্থাৎ এটো এটা সেই সময়ত নতুন অনুচ্ছেদ আছিল যেতিয়া সিকিম ৰাজ্য আমাৰ ভাৰতত অন্তৰ্ভুক্ত কৰিব লগা হৈছিল সেইবাবে আমাৰ সংবিধানৰ 35 নম্বৰ সংশোধনী আইন 1974 গ্ৰহণ কৰিব লগা হৈছিল যিখন 1/3/1975 পৰা বলবৎ হৈছিল আৰু যেতিয়া সিকিম ৰাজ্যখন ভাৰতৰ সৈতে সংলগ্ন হল তাৰ পিছত আৰু অনুচ্ছেদ 2A যত কোৱা হৈছে সিকিম টু বি এছ'চিয়েটেড উইথ দ্য ইউনিয়ন এই অনুচ্ছেদ অৰ্থাৎ সংঘলৈকে জড়িত সিকিম ভাৰতৰ অংশ হ'ব এই অনুচ্ছেদৰ আৰু দৰকাৰ নোহোৱা হ'ল সেই অনুসৰি সিকিম ৰাজ্য ভাৰতৰ অন্তৰ্ভুক্ত হোৱাৰ ঠিক পিছত পুনৰ সংবিধান সংশোধন কৰি 36তম সংবিধান সংশোধনী 1975 যেটো বলবৎ হৈছিল 26 এপ্ৰিল 1975 সেই সময়ৰ পৰা এই অনুচ্ছেদটো বাতিল কৰা হ'ল তাৰ পিছত আহিল আমাৰ অনুচ্ছেদ নম্বৰ 3 অনুচ্ছেদ 3 formation of new states and alteration of areas boundaries or names of existing states নতুন ৰাজ্য গঠন আৰু বৰ্তমানৰ ৰাজ্যৰ অঞ্চল সীমা বা নাম সলনি কৰা পাৰ্লিয়ামেন্ট may be by law সংসদে আইনৰ দ্বাৰা কৰিব পাৰে কি কৰিব পাৰে ক যিকোনো ৰাষ্ট্ৰৰ পৰা ভূখণ্ড পৃথক কৰি ৰাষ্ট্ৰ নহয় এটো আচলতে ৰাজ্য যিকোনো ৰাজ্যৰ পৰা এটা অংশ পৃথক কৰি বা দুখন বা ততোধিক ৰাজ্য বা ৰাজ্যৰ অংশ একত্ৰিত কৰি বা যিকোনো অঞ্চলক যিকোনো ৰাজ্যৰ অংশলৈ একত্ৰিত কৰি নতুন ৰাজ্য গঠন কৰা ৰাষ্ট্ৰৰ ৰাজ্য হ'ব দ্বিতীয়তে যিকোনো ৰাজ্যৰ ক্ষেত্ৰফল বৃদ্ধি কৰা তাৰ পিছত যিকোনো ৰাজ্যৰ ক্ষেত্ৰফল হ্ৰাস কৰা তাৰ পিছত যিকোনো ৰাজ্যৰ সীমা সলনি কৰা
তাৰপিছত যিকোনো ৰাজ্যৰ নাম সলনি কৰা অৰ্থাৎ ফৰ্ম এ নিউ ষ্টেট বাই সেপাৰেশ্যন অফ টেৰিটৰি ফ্ৰম এনি ষ্টেট অৰ বাই ইউনাইটিং two or more states or parts of states or by uniting any territory to a part of any state. B. Increase the area of any state. C. Diminish the area of any state. D. Alter the boundaries of any state. E. Alter the name of any state. ইয়াত সংবিধান সংশোধনী কেইটামান হৈছিল সেইকেইটা হ'ল পঞ্চম সংবিধান সংশোধনী 1955 য'ত তাৰপিছত সপ্তম সংবিধান সংশোধনী 1956 তাৰপিছত 18তম সংবিধান সংশোধনী 1966 এইকেইটা 19 নম্বৰ 3 লগত জড়িত সংশোধনী তাৰপিছত আমি আহোঁ আৰ্টিকল 4 য'ত কোৱা হৈছে laws made under articles 2 and 3 to provide for the amendment of the first and the fourth schedules and supplemental, incidental and consequential matters. অৰ্থাৎ প্ৰথম আৰু চতুৰ্থ অনুসূচী আৰু পৰিপূৰক আকস্মিক আৰু ফলস্বৰূপ বিষয়ৰ সমূহৰ সংশোধনৰ ব্যৱস্থা কৰিবলৈ 2 আৰু 3 নং অনুচ্ছেদৰ অধীনত আইন প্ৰস্তুত কৰা প্ৰয়োজন অনুসৰি ইতিমধ্যে আমি যি কৈ আহিছোঁ 2 আৰু 3 নম্বৰ অনুচ্ছেদত কোনো ৰাজ্য নতুন ৰাজ্য সৃষ্টি কৰা নাইবা ৰাজ্যৰ নাম পৰিৱৰ্তন কৰা বা কোনো যদি ভাৰতৰ লগত কোনো অঞ্চল অন্তৰ্ভুক্ত হ'ব খোজে সেইটো ব্যৱস্থা কৰা যাক উদাহৰণস্বৰূপে ছিকিম এনেকুৱা কথাবোৰ অনুচ্ছেদ 4ৰ মাধ্যমেৰে হ'ব পাৰে আৰু আমি ইতিমধ্যে গমেই পাইছোঁ যে আমাৰ অসমৰ ভাগ কৰি বিভিন্ন সময়ত নাগালেণ্ড ৰাজ্যৰ সৃষ্টি হওঁতে সেই আমাৰ অৰুণাচল প্ৰদেশ যাক আমি নেফা বুলিছিলোঁ নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ এজেঞ্চি আৰু অসমৰ যি নগাপাহাৰ জিলা কিছু অংশ নগাপাহাৰ জিলাখন সম্পূৰ্ণ আৰু অৰুণাচলৰ এটা অংশ মিলাই কিনে নাগালেণ্ডৰ জন্ম হৈছিল আৰু পিছত বিভিন্ন ৰাজ্য তেনেকৈ নতুন নতুন ৰাজ্যত আমাৰ সৃষ্টি হৈছিল আৰু এই সকলোবোৰ এই অনুচ্ছেদৰ মাধ্যমেৰে হৈছিল তাৰপিছত ছাত্ৰ ছাত্ৰীসকল আমি এনেধৰণে আমাৰ ভাৰতৰ সংবিধানৰ যিটো প্ৰথম অংশ পাৰ্ট 1 য'ত আমি 4টা অনুচ্ছেদ দেখা পাওঁ সেই 4টা অনুচ্ছেদৰ ওপৰত আজিৰ এই আলোচনাটো আমি সম্পন্ন কৰিলোঁ যদি ইয়াৰ দ্বাৰা উপকৃত হোৱা বুলি অনুভৱ কৰে তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্যান্য যিবিলাক আগ্ৰহী তেওঁলোকক নিশ্চয় শ্বেয়াৰ কৰিব ধন্যবাদ